নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ লগত মোৰ শিক্ষকতাৰ জীৱনৰ এটা বিশেষ অধ্যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি দুদিনমানৰ পৰা CBSE আৰু সেবাৰ মাৰ্কিং প্ৰচেছ আৰু বিভিন্ন ধৰণৰ কথা বতৰা লৈ কিছু তৰ্ক বিতৰ্ক বা তেনেকুৱা ধৰণৰ আলোচনা সমালোচনা চলি আছে। তো মোৰ জীৱনৰ এটা বিশেষ অধ্যায় 2006 চনত মই শিক্ষক হিচাপে এখন ইংৰাজী মাধ্যমৰ স্কুল CBSEৰ আণ্ডাৰত জইন কৰিছোঁ। 2006 চনৰ পৰা 2012 চনলৈকে মই সেইখন স্কুলত কাম কৰিছোঁ। এতিয়া সেই স্কুলখনৰ যেতিয়া জইন কৰিলোঁ তাৰ পৰা মোৰ শেষলৈকে যি অভিজ্ঞতা তাৰ বিষয়ে মই আপোনালোকৰ লগত অকণমান সেই অনুভৱবোৰ প্ৰকাশ কৰিম বুলি ভাবিছোঁ বা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো অকণমান দীঘল হ'ব। যিসকলে নতুনকৈ শিক্ষক হিচাপে বিভিন্ন মাধ্যমত বা বিভিন্ন স্তৰত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে তেখেতসকলৰ বাবেও যথেষ্ট লাভদায়ক হ'ব বুলি ভাবোঁ। তাৰোপৰি যিসকল প্ৰধান শিক্ষক আছে তেখেতসকলৰ বাবেও বা প্ৰিন্সিপাল আছে তেখেতসকলৰ বাবেও এই কথাখিনি লাভদায়ক হ'ব বুলি ভাবোঁ। এতিয়া কথা হ'ল 2006 চনত যেতিয়া মই নতুনকৈ বা প্ৰথমবাৰৰ বাবে শিক্ষক হিচাপে জইন কৰিছোঁ তেতিয়া সেইখন সম্পূৰ্ণ এখন ইংৰাজী মাধ্যমৰ স্কুল আৰু মই গৈছোঁ সম্পূৰ্ণ অসমীয়া মাধ্যমৰ স্কুলৰ পৰা বা মোৰ সম্পূৰ্ণ বেকগ্ৰাউণ্ড আছামিজ মিডিয়াম। 2006 চনত যেতিয়া মই জইন কৰিছোঁ প্ৰথম দুদিনমান মোক এজন ছিনিয়ৰ শিক্ষকৰ ক্লাছ অবজাৰ্ভ কৰিবলৈ দিয়া হৈছিল যে ক্লাছ কেনেকৈ কৰিব লাগে, ল'ৰা ছোৱালীৰ লগত কেনেধৰণে কথা বতৰাৰ পৰা আৰম্ভ কৰি নিজৰ টপিকটো কেনেকৈ ইন্ট্ৰডাকশ্যন কৰিম বা কেনেকৈ পঢ়াম এই বস্তুখিনি চাবৰ বাবে মোক এজন ছিনিয়ৰ শিক্ষকৰ লগত 3 দিন সময় তেখেতৰ লগতে মই প্ৰত্যেক ক্লাছলৈ গৈছোঁ আৰু প্ৰত্যেক ক্লাছত তেখেতৰ সন্মুখত বা ছাত্ৰ ছাত্ৰীৰ লগত বহি তেখেতৰ ক্লাছবোৰ চাইছোঁ। তাৰ পৰা যথেষ্টখিনি বস্তু মই শিকিছোঁ। 3 দিন সম্পূৰ্ণ অবজাৰ্ভ কৰাৰ পিছত নেক্সট প্ৰায় 4-5 দিনমান মোক ক্লাছ কৰিবলৈ দিয়া হ'ল। মই ক্লাছ কৰিছোঁ। প্ৰায় এসপ্তাহমানৰ পিছত যিজন প্ৰিন্সিপালজন আছিল A. কৃষ্ণন, অৰুণাচলম কৃষ্ণন। তেখেত বৰ্তমান ইটানগৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰিন্সিপাল। আমাৰ হোলেঙি হৈ যদি আমি ইটানগৰলৈ যাওঁ, গহপুৰৰ পৰা হোলেঙি হৈ ইটানগৰ যদি যাওঁ তেতিয়া চিমপুৰ গেটখন পোৱাৰ অকণমান আগত এটা ৰাস্তা তললৈ নামি গৈছে, সেইফালে আছে স্কুলখন বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ইটানগৰখন। তাৰে তেখেত প্ৰিন্সিপাল হৈ আছে বৰ্তমান, তেখেত তাতে আছে। তেখেত তেতিয়া মোৰ প্ৰিন্সিপাল হিচাপে আছিল সেইখন স্কুলত। তেখেতে 7 দিনমান প্ৰথম 7 দিনমান ক্লাছ কৰাৰ পিছত তেখেতে মোৰ ক্লাছত এদিন বহিল ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বহি মোৰ ক্লাছ চালে। ক্লাছ চাই তেখেতে কিছুমান ফিডবেক দিছে আৰু ফিডবেকবিলাক সদায় ৰিটেন দিয়ে তেওঁলোকে। ফিডবেকখিনি দিলে মই ল'লোঁ। তাৰ পিছদিনা তেখেত আকৌ মোৰ লগত সেই ক্লাছটোলৈকে গ'ল। সেই ক্লাছটো আছিল ক্লাছ 6। ক্লাছ 6ত মই ভগ্নাংশ আৰম্ভ কৰিছিলোঁ তেতিয়াই, কাৰণ তাৰ আগত যথেষ্টখিনি চিলেবাছ কমপ্লিট হৈছিলে। মোৰ ছিনিয়ৰ এজন আছিলে RWR ৰাজাৰাম বুলি, তেখেতে ক্লাছ কৰি আছিল। তাৰপিছত ক্লাছ অবজাৰ্ভ কৰা পিছদিনা তেখেত মোৰ ক্লাছলৈ গ'ল। তাৰপিছত মোৰ ক্লাছটোত গৈ তেখেতে মোক ক'লে যে নিপেন ছাৰ, দিছ বেটছ ইজ নাও ইয়ৰ্ছ। মানে তেখেতে কৈছে যে এই বেটছটো আপোনাৰ এতিয়া, ইউ হেভ টু টেক দেম টিল ক্লাছ 10। ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আপুনিয়ে মেথছ পঢ়াব লাগিব এওঁলোকক, আৰু ইন বিটুইন ইউ উইল নট গেট এনি ট্ৰান্সফাৰ। ডেট ইছ্যু আই উইল বি টেকিং কেয়াৰ অফ। তেখেতে মোক কথা দিলে যে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে এই বেটছটো 6, 7, 8, 9, 10 এই 5টা বছৰৰ ভিতৰত আপোনাৰ ক'লৈকো ট্ৰান্সফাৰ নহয়, তাৰ ব্যৱস্থা মই কৰিম। আপুনি তেওঁলোকক ক্লাছ 10 পাছ কৰাব লাগিব আৰু সম্পূৰ্ণ মেথমেটিক্স আপুনি পঢ়াব লাগিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে। এটা ডাঙৰ চেলেঞ্জ মোৰ বাবে,
কাৰণ মই সম্পূৰ্ণ অসমীয়া মাধ্যমৰ পৰা গৈছোঁ। তাৰপিছত চাকৰিত জইন কৰিছোঁ যেতিয়া দায়িত্বটো ল'বই লাগিব। দায়িত্ব ল'লোঁ, ছাত্ৰ ছাত্ৰীসকলক অংক পঢ়াই আছোঁ। কিন্তু মোৰ ইংৰাজীৰ বিষয় যিহেতু মই সম্পূৰ্ণ ক্লাছ ইংৰাজীত কৰিবলগীয়া হয়, মোৰ যথেষ্টখিনি অসুবিধা বা ভুল হৈছিল ইংৰাজী কওঁতে। ইংৰাজীত যেতিয়া মই ক্লাছবিলাক কৰোঁ তাত বিভিন্ন ধৰণৰ মিষ্টেক হৈছিল, কাৰণ আমি ভালদৰে ইংৰাজী ক'ব নাজানো। তেতিয়া সেই ক্লাছৰুমটোত ক্লাছ 6ৰ সেই ক্লাছৰুমটোত এজনী ছোৱালী আছিল। ছোৱালীজনীৰ নাম হ'ল চনীলা মুক্তান, এজনী নেপালী সম্প্ৰদায়ৰ ছোৱালী। তাই খুব ধুনীয়া ইংৰাজী কয় বা তেতিয়াৰ পৰাই ক'ব পাৰিছিল। এদিন তাইক মই ক'লোঁ যে মই ভালদৰে ইংৰাজী নাজানো, তুমি মোক ইংৰাজী শিকাব লাগিব আৰু মই তোমাক অংক শিকাম। তেওঁ টপককৈ ক'লে, ডান ছাৰ। চ' নেক্সট ডে'ৰ পৰা কি হয়, মই যেতিয়া ক্লাছটো কৰোঁ, সম্পূৰ্ণ ক্লাছটো শেষ হোৱাৰ পিছত মই তেওঁক সোধোঁ যে মোৰ আজি কি ইংৰাজীত ভুল হৈছিলে সেইটোও কোৱা, লগতে কিবা বুজি নোপোৱাকৈ তোমাৰ থাকি গ'ল নেকি সেইখিনিও কোৱা। তেওঁ মোক সম্পূৰ্ণভাৱে সহযোগ কৰি সেই কথাখিনি কৈ দিয়ে আৰু পিছদিনা ক্লাছটো কৰিবলৈ যাওঁতে মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰোঁ। তেনেকৈ ক্লাছ 6 গ'ল, 7 পালেহি। যিহেতু অংকৰ বিষয়টো অকণমান সকলোৱে অসুবিধাই পায়, গতিকে তাতো পঢ়াই থাকোঁতে তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে। কেতিয়াবা মাজে সময়ে কি কৰোঁ, মোৰ টিচিং প্ৰচেছটোত কিবা ভুল আছে নেকি বুলি ভাবি মই এজন শিক্ষক আছিল তাত, খুব ধুনীয়া এজন সমাজ বিজ্ঞানৰ শিক্ষক তেখেত বৰ্তমান এতিয়াও আছে। VKB আমলিয়াং নে কোনোবা এখন স্কুলৰ লিৰ'মবাৰ আছে। VKB লিৰ'মবাৰ প্ৰিন্সিপাল তেওঁ এতিয়া বৰ্তমান, ভীমপ্ৰসাদ উপাধ্যায়। তেখেতক মই মোৰ ক্লাছলৈ লৈ যাওঁ। তেখেতৰ যদি অফ থাকে মই মোৰ ক্লাছত লৈ যাওঁ, ছাৰ আপুনি ষ্টুডেণ্টৰ লগত বহক আৰু মোৰ ক্লাছটো চাওক। আপুনি যদি অংক বুজি পায়, কাৰণ তেখেতে বহুত দিন হৈ গ'ল অংকৰ লগত টাচ নাছিল তেতিয়া, আপুনি যদি অংক বুজি পায় তেতিয়াহ'লে মই জানিম যে মই অংক পঢ়োৱা হৈছে। চ' তেখেতে মোৰ বিভিন্ন ধৰণৰ সহায় কৰে তেনেকৈ, যে এইখিনি আপোনাৰ ঠিক কৰিব লাগে, আপুনি এইখিনি এনেকৈ পঢ়াব, এইটো বেছি ভাল হ'ব নেকি ল'ৰা ছোৱালীৰ বাবে। চ' তেনেকৈ তেওঁ মোক অকণমান গাইড কৰে। বা ছিনিয়ৰ এজন আছে, তেখেতক মাজে সময়ে মোৰ ক্লাছলৈ লৈ যাওঁ। তাৰ ছিনিয়ৰজনৰ নাম হৈছে শংকৰচন্দ মহাপাত্ৰ, তেখেত উৰিষ্যাৰ হয়। তেখেতক মেথছৰে শিক্ষক, গতিকে তেখেতক লৈ যাওঁ মোৰ ক্লাছবোৰ চাবৰ বাবে। আৰু ছাত্ৰ ছাত্ৰীৰ লগত লাগোতে এনেকুৱা হৈ গ'ল যে ছাত্ৰ ছাত্ৰীৰ বাবে মই সকলোবিলাক কৰিব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীও মোৰ কথা ইমান এনেধৰণে শুনা হ'ল যে মই যদি কওঁ আজি তহঁতক কণ্টিনিউ 3টা ক্লাছ কৰিম, সিহঁত ৰেডি হৈ যায় যে ঠিক আছে ছাৰ, আমি 3টা ক্লাছ কণ্টিনিউৱাছ কৰিম। বা কেতিয়াবা এনেকুৱা হয় চিলেবাছ, কিছু ছাবজেক্টৰ চিলেবাছ কমপ্লিট হৈ যায় বা কোনোবা শিক্ষক লিভত থাকে, তেনেকুৱা খালী ক্লাছ পাই গ'লে মই ক্লাছবিলাক লৈ লওঁ আৰু ছাত্ৰ ছাত্ৰীসকলো বৰ ধুনীয়াকৈ ৰেডি হৈ যায়। আৰু তাত ক্লাছবিলাক কিয় দীঘল হয়, আপোনালোকে হয়তো জানি আচৰিত হ'ব, CBSE হওক বা ছেবাই হওক এটা কোৰ্চ বনাই 10 মাহ বা 8 মাহ বা 10 মাহত শেষ কৰিবৰ বাবে। কিন্তু আমাৰ ইয়াত শিক্ষকসকলে কেনেধৰণে 3 বা 4 মাহত শেষ কৰে নাজানো মই। তাত অংকৰ বিষয়ত বহুতখিনি প্ৰেক্টিকেল কৰিবলগীয়াও থাকে। সেই প্ৰেক্টিকেলবিলাক যেতিয়া কৰা যায়, সেই প্ৰেক্টিকেলবিলাক কৰোঁতে যথেষ্ট সময় লাগে। গতিকে সেইবাবে হয়তো তাত বা আমিবিলাকে কি হয়, যেতিয়া আমি অংক পঢ়াওঁ তেতিয়া হয়তো 8ৰ পৰা 10 মাহ অংক পঢ়ুৱাবলৈ লাগি যায়। কিন্তু আমাৰ ইয়াতে দেখোঁ বহুত শিক্ষকে খুব কম সময়ৰ ভিতৰতে চিলেবাছখন কমপ্লিট কৰি দিব পাৰে। সেইটো নাজানো কেনেধৰণে কৰে তেওঁলোকে, কিন্তু আমাক সময় লাগে বা তেতিয়া লাগিছিল। এতিয়া কথা হ'ল, সেইখিনি কৰি যাওঁতে ছাত্ৰ ছাত্ৰীৰ লগত যেতিয়া আমি ইনভলভ হৈ যাওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰতিটো বস্তুৰ ওপৰত গুৰুত্ব দিবলগীয়া হয়। তেওঁলোকে তাৰোপৰি তাত আৰু এটা দায়িত্ব মোৰ আছিলে যে মই সেইটো ক্লাছৰ ক্লাছ টিচাৰ আছিলোঁ। আৰু সেইবিলাক তেনেকুৱা ধৰণৰ স্কুলবিলাকত ক্লাছ টিচাৰ মানে তেওঁ গোটেই গ্ৰুপটোৰ অভিভাৱক হয়। তাত মোৰ ক্লাছটোত 50জন ছাত্ৰ ছাত্ৰী আছিল। গতিকে 50জন ছাত্ৰ ছাত্ৰী মই অভিভাৱকৰ নিচিনা হৈ গ'লোঁ। তো তেওঁলোকৰ প্ৰতিটো খবৰ মই ৰাখিব লাগে। তেওঁলোক কিয় স্কুললৈ অহা নাই, তেওঁলোকৰ কিবা বেমাৰ হৈছে নেকি, তেওঁলোক কিয় ইংৰাজী বিষয়ত কম নম্বৰ পাইছে। ক্লাছ টিচাৰজন যদিও মই অংকৰ আছিলোঁ, কিন্তু মই সেইটোও খবৰ ৰাখিব লাগিব যে কিয় তেওঁলোকে ইংৰাজীত নম্বৰ কম পাইছে বা মোৰ ছাবজেক্টত কিয় নম্বৰ কম পাইছে। চ' তেতিয়া কি হয়, আমি আমাৰ সেই ক্লাছটোত যিকেইজন শিক্ষকে আমি পঢ়ুৱাই আছোঁ, সেই শিক্ষককেইজনে এদিন মাজে সময়ে আমি মিটিং কৰোঁ যে মোৰ ছাবজেক্টত যেতিয়া এক্সামবিলাক হৈ যায়, তেতিয়া এক্সামবিলাক হৈ যোৱাৰ পিছত প্ৰতিটো ষ্টুডেণ্টৰ আমি যেতিয়া মাৰ্কছবিলাক কম্পাইল কৰোঁ,
তেতিয়া সেই মাৰ্কছবিলাক কম্পাইল কৰোঁতে দেখা যায় যে চব ছাবজেক্টত ভাল নম্বৰ পাইছে, অংকত মোৰ বিষয়টোত কিয় নম্বৰ কম পালে। তো তেতিয়া আমি তাৰ বেকগ্ৰাউণ্ডত কি ফেক্টৰ থাকিব পাৰে, কিহৰ কাৰণে ষ্টুডেণ্টজনৰ পাৰফৰ্মেঞ্চটো বেয়া হৈছে, সেই তাৰ কাৰণবিলাক বাছি উলিয়াবলৈ চেষ্টা কৰোঁ আমি। তেতিয়া সেইধৰণে যেতিয়া কৰা যায় তেতিয়া দেখা যায় যে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতো পাতোঁ যে এইখিনি ছাবজেক্টত তেওঁৰ ঠিক আছে, ইয়াত ক'ত কি প্ৰব্লেম আছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, সেই জেগাখন এনেকুৱা আছিলে তাত অংকৰ বিষয়টোত টিউশ্যনো নাপায়। গতিকে যি কৰিব লাগে আমি ক্লাছৰুমতে চব কৰিব লাগে। আৰু ক্লাছৰুমতে নহয় মানে কি হয়, ক্লাছ শেষ হোৱাৰ পিছতো আমি, যিহেতু মোৰ স্কুলখন আৱাসিক স্কুল আছিল, হোষ্টেল আছিল, গতিকে যিখিনি ডে স্কলাৰ ষ্টুডেণ্ট আছে তেওঁলোকক আমি মই মাজে সময়ে কওঁ যে আজি ছুটিৰ পিছত তহঁতে এঘণ্টা ৰবি, যিখিনি তহঁতৰ আজি ডাউট থাকি গ'ল সেইখিনি ক্লিয়াৰ কৰিম। তেতিয়া তেওঁলোকক কওঁ যে হোষ্টেলত যা, হোষ্টেল মেছত যা, তাত মই ভৈয়াহঁতক কৈ দিম তহঁতে ভাত কেইটামান খাই ল বা কিবা এটা খাই ল'লে তেতিয়া স্কুল শেষ হোৱাৰ পিছত ক্লাছটো কৰিব পাৰিম। চ' ঠিক তেনেধৰণেও আমি তেওঁলোকৰ লগত লাগিবলগীয়া হয়। এতিয়া কথা হ'ল, কৃষ্ণন ছাৰে মোক সেই গ্ৰুপটো যেতিয়া দিয়াৰ পিছত মই তেওঁলোকৰ বাবে যিমানখিনি কৰিবলগীয়া সিমানখিনি কৰিবলৈ বাধ্য। এতিয়া আমি কেছ ষ্টাডি কৰিব লাগে, কিবা কৰিব লাগে, আমি মুখে মুখে কৈ থাকোঁ, কিন্তু আমি প্ৰকৃত ফিল্ডত বা তেনেকুৱা CBSE মাধ্যমৰ যিখিনি প্ৰকৃত CBSE মাধ্যমৰ স্কুল আছে, মই কথাষাৰ কৈছোঁ প্ৰকৃত CBSE মাধ্যমৰ স্কুল। প্ৰকৃত CBSE মাধ্যমৰ স্কুল বুলি ক'লে যিসকলে বিশেষ বেপেৰুৱাভাৱে নলৈ CBSEৰ সম্পূৰ্ণ গাইডলাইন ফ'ল' কৰি যিখিনি স্কুল চলি আছে, যেনেকৈ কেন্দ্ৰীয় বিদ্যালয় হৈ গ'ল, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় হৈ গ'ল, জৱাহৰ নবোদয় বিদ্যালয় হৈ গ'ল, তেওঁলোকে সম্পূৰ্ণভাৱে CBSEৰ কেৰিকুলামটো ফ'ল' কৰে। আৰু CBSEৰ সম্পূৰ্ণ কেৰিকুলামটো যেতিয়া ফ'ল' কৰিব তেতিয়া কোনো কোৰ্চ 3 মাহত শেষ কৰিব নোৱাৰে, কোনেও নোৱাৰে কৰিব। আৰু ছাত্ৰ ছাত্ৰীক সদায় তাত তেওঁলোকে আমি কি কৰিছিলোঁ, 3টা ভাগত ভাগ কৰিছিলোঁ, যে যিখিনি খুব ভাল ষ্টুডেণ্ট সেইখিনি এটা কেটেগৰীত, যিখিনি মধ্যমীয়া ষ্টুডেণ্ট সেইখিনি এটা কেটেগৰীত, আৰু শ্ল' লাৰ্ণাৰখিনি এটা কেটেগৰীত। চ' কেটেগৰী ৱাইজ ভাগ কৰি তেওঁলোকৰ বাবে কৰিবলগীয়া বহুতখিনি কাম বা তেওঁলোকেও এতিয়াও যিসকল তেনেকুৱা মাধ্যমৰ স্কুলবিলাকত কৰি আছে তেওঁলোকে কৰে, আৰু আমিও এটা সময়ত কৰিছিলোঁ। তেতিয়া সেই ক্লাছ 7ত যেতিয়া তেওঁলোক আছিল, ক্লাছ 7ৰ পৰা ক্লাছ 8 পালে, 9 পালে, ক্লাছ 10 পালে। চ' ক্লাছ 10 পাওঁতে 2012 হ'ল। 2006 চনত মই শিক্ষক হিচাপে জইন কৰিছিলোঁ। তেওঁলোকৰ লগত 6 বছৰ কাম কৰিলোঁ। 2012 চনত তেওঁলোকক মেথমেটিক্স পঢ়াইছোঁ। চ' ক্লাছ 10ত যেতিয়া তেওঁলোক পালে তেতিয়া এদিন কৃষ্ণন ছাৰ যিজন আছিল তেখেত ৰিটায়াৰ নহয়, ট্ৰান্সফাৰ হ'ল। ট্ৰান্সফাৰ হোৱাৰ আগে আগে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত এদিন পাতিলে যে তোমালোকৰ যিহেতু পাৰফৰ্মেঞ্চবিলাক ডিক্লাইন হৈছে, চ' আমি নিপেন ছাৰক আঁতৰাই দিওঁ, তাৰ ঠাইত বেলেগ এজন অংকৰ শিক্ষক দিওঁ। এতিয়া গোটেই ছাত্ৰ ছাত্ৰীখিনি একেলগে তেখেতক ইমানেই ৰিকুৱেষ্ট কৰিছে যে নহয় আপুনি নিপেন ছাৰকে দিয়ক, আমি প্ৰমিছ কৰিছোঁ আমি আমাৰ পাৰফৰ্মেঞ্চ আমি ভাল কৰিম এইবাৰ, আমি আপোনাক ছাৰৰ গাত দুখ নাই, ছাৰে আমাক ভালকৈ পঢ়ুৱাইছে, আমাৰহে কিছুমান প্ৰব্লেমৰ কাৰণে আমি পাৰফৰ্মেঞ্চ দিব পৰা নাই। বিশেষকৈ প্ৰতিটো ক্লাছত ক্লাছ মনিটৰ থাকে, তেওঁৰো দায়িত্ব অকণমান তাত থাকে যে ক্লাছ মনিটৰে সেইখিনিও অকণমান চায় যে প্ৰতিজন শিক্ষকৰ বিষয়ে তেওঁলোকে ইচ্ছা কৰিলে প্ৰিন্সিপালক কমপ্লেইনো কৰিব পাৰে, আৰু প্ৰিন্সিপালেও তেওঁলোকৰ পৰা জানিবও বিচাৰে যে কোনোবা শিক্ষকৰ লগত তেওঁলোকৰ সম্পৰ্কটো কেনেকুৱা। যদি সম্পৰ্ক বেয়া হয় কোনোবা শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীৰ, তেতিয়া সেই ছাবজেক্টটো বেয়া পায়, আৰু ছাবজেক্টটো বেয়া পোৱা মানে ৰিজাল্টত এফেক্ট হ'ব। গতিকে তাৰ প্ৰিন্সিপালসকলে সেই বস্তুবিলাকক ধ্যান ৰাখে যে শিক্ষকজনৰ লগত ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কি আছে। চ' সেইবিলাক দিশো চায়। আকৌ তাৰ প্ৰিন্সিপালবিলাকো এনেকুৱা আছিল যে তেওঁলোকৰ শিক্ষকজনৰ অকল সেই ক্লাছৰুমটোৰ পাৰফৰ্মেঞ্চটোৱে নহয়, যে শিক্ষকজনৰ ইম'চনেল কিবা যদি প্ৰব্লেম হৈছে সেইখিনিও মানে তেওঁলোকে শ্বৰ্ট আউট কৰিব বিচাৰে, বা গোটেই ষ্টাফটোৱে শ্বৰ্ট আউট কৰিব বিচাৰে। তেওঁলোকৰ লগত ইমানখিনি মানে সম্পৰ্ক এটা হৈ যায়। বা সেই স্কুলবিলাকত মই এইটো ক'ব বিচাৰিছোঁ যে সেই স্কুলবিলাকৰ যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো আচলতে অলপ বেলেগ ধৰণৰ হয়। আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ লগত যিহেতু মই 6 বছৰে কাম কৰিলোঁ, গতিকে তেওঁলোকৰ লগত এটা ইম'চনেল এটাচমেণ্ট হৈ গ'ল, আৰু সেইকাৰণে তেওঁলোকে ক্লাছ 10ত ছাত্ৰ ছাত্ৰীসকলে প্ৰিন্সিপালক জোৰ কৰিলে যে নহয়, আমাক ছাৰক ক্লাছ টিচাৰ হিচাপে লাগিব, ছাৰে আমাক ইম'চনেলি হওক বা ফিজিকেলি হওক যথেষ্টখিনি হেল্প কৰে। গতিকে তেনেকৈ ধৰণে কৈ পেলাই তেওঁলোকে আকৌ মোক ক্লাছ টিচাৰ হিচাপে ৰাখিলে। আৰু ক্লাছ টিচাৰ হিচাপে ৰখাৰ পিছত এতিয়া ক্লাছ 9 আৰু 10ত কি হয়, আমাৰ ইয়াত যি ধৰণে ক্লাছ NCERT যিখন কিতাপ সেৱাই আছামিজ মিডিয়ামলৈ ট্ৰান্সফাৰ কৰি দি দিছে, অকল সেইখন কিতাপহে পঢ়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, সেৱাৰ ছাত্ৰ ছাত্ৰীসকলে। কিন্তু CBSE মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অকল সেই অংক কিতাপখন নপঢ়ে, তাৰ লগত আৰু 2-এখন কিতাপ পঢ়ে। যিসকলে জৱাহৰ নবোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় বা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ি আছে তেওঁলোকে জানিব, তাৰ লগত আৰু এখন কিতাপ পঢ়ে যিখনে ছাত্ৰ ছাত্ৰীসকলক কম্পিটিটিভ এক্সামবিলাকলৈ পিছত প্ৰিপেয়াৰ কৰিবলৈ তেওঁলোকক
বেচিকটো তৈয়াৰ কৰি লৈ যাব পাৰে। আপোনালোকে চাব ক্লাছ 9 আৰু 10ৰ যিখন চেবাৰ কিতাপ বা NCERT যিখন কিতাপ, সেই কিতাপখনত প্ৰতিটো টাইপৰ প্ৰায় এটা বা দুটা কুৱেশ্যনহে আছে, যিখিনি প্ৰেক্টিছ কৰিলে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিটিশ্যনৰ কাৰণে যিটো বেছ তৈয়াৰ হ'ব লাগে সেইটো নহয় আচলতে। তাৰ লগত আৰু দুখনমান কিতাপ NCERTয়ে ৰেফাৰ কৰে। সেই কিতাপকেইখন আমাৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলক নপঢ়ায় বা পঢ়াব নিবিচাৰে, কাৰণ তাৰ পৰা কুৱেশ্যন পৰীক্ষাত নাহে। কাৰণ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে অকল কুৱেশ্যন মানে পৰীক্ষাৰ কেন্দ্ৰিকহে শিক্ষা দিয়ে, পৰীক্ষাতহে নম্বৰ পাব লাগে যে 100ৰ ভিতৰত 100 পাব লাগিব। কিন্তু এতিয়া আপোনালোকে আজি চাব, যোৱা 2 এদিন আগত CBSE ৰিজাল্ট দিছে, তাত 100ৰ ভিতৰত 100 পোৱা ছাত্ৰ ছাত্ৰী খুব কম আছে। কিয় কম আছে? তেওঁলোকে নপঢ়ে নেকি বা তেওঁলোকে নোৱাৰে নেকি? পাৰে, তেওঁলোকেও পাৰে, কাৰণ তেওঁলোকে মাত্ৰ এখন কিতাপ পঢ়ি ক্ষান্ত থকা নাই, তাৰ লগত আৰু কিতাপ পঢ়ে। কাৰণ তেওঁলোকে বেছিভাগ ষ্টুডেণ্টৰ তাত আৰু এটা কাৰণ আছে যে CBSEত কি হয়, 70% মানলৈকে খুব সহজে ছাত্ৰ ছাত্ৰীয়ে পাই যাব পাৰে, কিন্তু 70ৰ পৰা 80 পাবলৈ অলপ কষ্ট আছে, আৰু 90ৰ ওপৰত পাবলৈতো বহুত কষ্ট আছে। কাৰণ লাষ্ট যিটো 10 মাৰ্কছ থাকে, সেই 10 মাৰ্কছটোত আনচিন হট কুৱেশ্যন থাকে। আনচিন হট কুৱেশ্যন মিনছ হায়াৰ অৰ্ডাৰ থিংকিং লেভেলৰ যিখিনি কুৱেশ্যন, এপ্লিকেশ্যন লেভেলৰ যিটো কুৱেশ্যন, তেনেকুৱা কুৱেশ্যন 2-এটা থাকে, যিখিনিৰ কাৰণে তেওঁলোকে 100% পাবলৈ অলপ কষ্ট হৈ যায়। আনচিন কুৱেশ্যন মানে আপোনালোকক এটা এক্সাম্পল দিছোঁ। আজি 2 বছৰৰ আগত ক্লাছ 10ৰ আমাৰ চেবাৰ ক্লাছ 10ৰ এখন কুৱেশ্যন পেপাৰত এটা কুৱেশ্যন আহিছিল, লাষ্ট কুৱেশ্যন এটা আহিছিলে, যিটোৰ বাবে সামাজিক মাধ্যমত বা নিউজ চেনেলবিলাকত যথেষ্ট হুলস্থুল হৈছিলে যে এইটো কলেজ টিচাৰ পৰ্যন্ত লেভেলৰ কুৱেশ্যন বা এইটো এইটো কি ক্লাছ 10 লেভেলৰ কুৱেশ্যন নহয়। আচলতে সেইটো ক্লাছ 10 লেভেলৰ কুৱেশ্যনেই আছিলে। জিৰ'জ অফ পলিনমিয়েল বা বহুপদৰ শূন্যৰ যিটো ধাৰণা, সেই ধাৰণাটো যিসকল ছাত্ৰ ছাত্ৰী খুব ক্লিয়াৰ আছে, তেওঁলোকে কিন্তু সেই কুৱেশ্যনটো কৰিছিল বা এটেম্প্ট কৰিছিল। গতিকে এই তেনেকুৱা ধৰণৰ 2-এটা কুৱেশ্যন থাকে CBSEত, যাৰ বাবে 100ৰ ভিতৰত 100 পোৱাটো খুব কম পাব। কিন্তু 90%টো কমন থাকিবই, 90%ৰ ওপৰত কিন্তু পাবলৈ বা 100% পাবলৈ খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী সক্ষম হয়, কাৰণ তাত সেই হট কুৱেশ্যনৰ কনচেপ্টটো আছে। আৰু সেই 10 নম্বৰটোত, লাষ্টৰ যি 10 নম্বৰ, তাত সেই ষ্টুডেণ্ট এজনৰ বা ছাত্ৰ ছাত্ৰী এজনৰ যিটো কোৱালিটি, সেই কোৱালিটিটো আপোনাৰ ধৰা পৰে। যি কি নহওক, এতিয়া মই মোৰ নিজৰ অভিজ্ঞতাৰ কথা ক'বলৈ গৈ অকণমান বাহিৰলৈ আঁতৰি গৈছোঁ। এতিয়া সেই 6 বছৰৰ যিটো অভিজ্ঞতা, সেই 6 বছৰৰ অভিজ্ঞতাত মই ছাত্ৰ ছাত্ৰীখিনিৰ লগত কি কৰা নাই, কাৰণ তেওঁলোক মোৰভাৱে দায়িত্ব হৈ গ'ল, তেওঁলোকৰ মই অভিভাৱক হৈ গ'লোঁ। গতিকে অভিভাৱক হিচাপে মই যিখিনি, এজন শিক্ষক আৰু অভিভাৱক হিচাপে যিখিনি কৰিব লাগে, মই তেওঁলোকৰ লগত সকলোখিনি কৰিছিলোঁ। মোৰ হাতত তেওঁলোকৰ সেই যিখিনি কাম কৰিছিলোঁ তাৰ পূৰা ডকুমেণ্টেশ্যন আছিল যে ছাত্ৰজনৰ পাৰফৰ্মেঞ্চ কিয় বেয়া হৈছে বা কিয় ডিক্লাইন হৈছে। চ' সেইখিনিও বিচাৰিবলৈ বাধ্য আছিলোঁ ক্লাছ টিচাৰ হিচাপে। আৰু ছাত্ৰ ছাত্ৰীসকলক সেই যিটো ক্লাছ 8, 9, 10 এই সময়খিনিত ইম'শ্যনেল যিটো ইম'শ্যনেল ছাপোৰ্ট খুবেই প্ৰয়োজন। আৰু সেই সময়খিনিত এজন অভিভাৱক আৰু এজন শিক্ষক আচলতে ছাত্ৰ ছাত্ৰীখিনিৰ লগত অলপ বন্ধুসুলভ হ'বই লাগিব, কাৰণ বন্ধুসুলভ নহ'লে তেওঁলোকে বহুতখিনি কথা আপোনাৰ সন্মুখত খোলাকৈ নক'ব। যদি খোলাকৈ নকয়, তেতিয়াহ'লে তেওঁলোকৰ যিটো ৰিয়েল প্ৰব্লেম, সেই ৰিয়েল প্ৰব্লেমখিনি কিন্তু শ্বৰ্ট আউট কৰি উলিয়াব নোৱাৰে। গতিকে যিহেতু ক্লাছ টিচাৰ আছিলোঁ, তেওঁলোকৰ লগত 5 বছৰ যথেষ্ট কষ্ট কৰিলোঁ। কষ্ট কৰাৰ ফল হিচাপে পালোঁ যে ক্লাছ 10ত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় খাৰচাঙৰ যিটো ৰিজাল্ট 2012 চনৰ, সেই 12 চনৰ ৰিজাল্টটো আজিলৈকে ব্ৰেক হোৱা নাই। বৰ্তমান এই 2026 চনৰ ক্লাছ 10ৰ ৰিজাল্টৰ খবৰ লৈছোঁ মই, বা তেওঁলোকৰ ডিটেইল পাইছোঁ। গতিকে সেই ক্লাছ 10 2012 চনৰ যিটো ক্লাছ 10ৰ যিটো ৰিজাল্ট আছিল CBSEৰ VVKB খাৰচাঙৰ, সেই ৰিজাল্টটো কিন্তু আজিও ব্ৰেক হোৱা নাই। তাৰ কাৰণ মই এটাই ভাবোঁ, মোৰ লগতে তাত যিসকল শিক্ষক আছিল, সেই শিক্ষকসকলৰ যিটো কোঅপাৰেটিভ যিটো ছাপোৰ্ট ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, সেই কোঅপাৰেটিভ ছাপোৰ্টটোৱে কিন্তু যথেষ্ট কাম কৰিছিল। কাৰণ তেতিয়া সেই গ্ৰুপটোত আছিলোঁ মই, তাৰপিছত ভীম প্ৰসাদ উপাধ্যায়, তাৰপিছত অভিজিত দেশাই, তাৰপিছত কৃষ্ণন ছাৰ নিজেও আছিল, বিজ্ঞান পঢ়াই তেখেতে। তাৰপিছত তেনেদৰে আমি যিটো টীম আছিলোঁ, সেই টীমটোৰ মাজত এনেকুৱা ধৰণৰ এটা কোঅৰ্ডিনেশ্যন আছিলে। আৰু তাৰ লগতে মই আছিলোঁ ক্লাছ টিচাৰ, যিহেতু ক্লাছ টিচাৰজনো আকৌ কৈছোঁ অভিভাৱকৰ দৰে হয় সেইবিলাক স্কুলত। যে ক্লাছ টিচাৰজনে সেই গোটেই পাৰফৰ্মেঞ্চৰ পৰা আৰম্ভ কৰি গোটেই
পাৰফৰ্মেঞ্চখিনি চাবলগীয়া হয়। চ' ইমানখিনি কাম যেতিয়া কৰা হয় তেতিয়া ছাত্ৰ বা এগৰাকী ছাত্ৰী বা সেই ষ্টুডেণ্ট যিখিনি গ্ৰুপ থাকে সেই গ্ৰুপটোৰ পাৰফৰ্মেঞ্চ এনেও ভাল হ'ব। কিন্তু যিখিনি কাম হয়তো আমি বৰ্তমান সময়ত ক্লাছৰুমত বা স্কুলবিলাকত কৰিবলৈ অকণমান অসুবিধাৰ সৃষ্টি হয়। কাৰণ আপোনালোকে জানে আজিকালি যথেষ্টখিনি কাম বাঢ়ি গৈছে। আগতে কেৱল পঢ়ুৱাব লাগিছিল, কিন্তু এতিয়া পঢ়ুৱাৰ ঠাইত আৰু কিছুমান কাম তাৰ লগত আনুষাংগিক হয়তো প্ৰয়োজন আছে, সেইবাবে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই আমাক হেঁচা দিয়ে। গতিকে মই যোৱা সেই 6 বছৰৰ যিটো অভিজ্ঞতা, 2006 চনৰ পৰা 12 চনৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো কিন্তু খুবেই সুন্দৰ আছিল। আৰু ছাত্ৰ ছাত্ৰীৰ সেই 6 বছৰ যেতিয়া পালোঁ ছাত্ৰ ছাত্ৰীখিনিক, সেই ছাত্ৰ ছাত্ৰীখিনিয়ে হয়তো সেইবাবে আজিও মোৰ লগত তেওঁলোকৰ খুব ধুনীয়া এটা সম্পৰ্ক আছে। যেতিয়াই নহওক হোৱাটছআপতে হওক, ফেচবুকতে হওক, বিভিন্ন ধৰণৰ সামাজিক মাধ্যমতে তেওঁলোকে মোৰ খবৰ লয়। আপোনালোকে মোৰ ফেচবুক পেজটো চালে দেখিব, তাত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী অৰুণাচলৰ পাব। এই গোটেই ছাত্ৰ ছাত্ৰীখিনি মোৰেই ষ্টুডেণ্ট। তেওঁলোকে যথেষ্ট সময়ত মোক মানে ফোন কৰি যিকোনো সময়ত লৈ থাকে, খবৰ লৈ থাকে। চ' এইটো মই এই কথাখিনি কিয় কৈছোঁ যে আমি শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ লগত যিটো বন্ধুসুলভ যিটো সম্পৰ্ক ৰক্ষা কৰিব লাগে, বিশেষকৈ অংক আৰু বিজ্ঞানৰ শিক্ষকসকলে, কাৰণ এই ছাবজেক্ট দুটা ষ্টুডেণ্টে বেয়াই পায়, বহুতে ভয় কৰে। গতিকে আমি কি ধৰণে তেওঁলোকক এই বেয়া পোৱাটো আমি ভাল পোৱালৈ পৰিৱৰ্তন কৰিব লাগে। আৰু এজন ক্লাছ টিচাৰ হিচাপে তেওঁলোকৰ যিখিনি দায়িত্ব আছে, এই দায়িত্বখিনিৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে, ভিডিঅ'টো যথেষ্ট দীঘল হ'ল, জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই পৰাপক্ষত তাৰ বিষয়ে আৰু ডিটেইল ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ।